মা থকাৰ বাবেহে আজি মই ইমানখিনি হ'ব পাৰিছো। নুবুজাটো বাকীবিলাক ষ্টুডেণ্ট যোৱাৰ পিছতো ছাৰে মোক বুজাই থাকে যে এইটো তেনেকৈ হয়, ভালকৈ বুজাই পেলাইহে ছাৰে মোক পঠিয়াই দিয়ে। আৰু এগৰাকী বাইদেউ আছিলে, পুৰবী চেতিয়া বাইদেউ, তেখেতেও মোক বহুত সহায় কৰিলে। তেখেতক ঘৰত নি মোক পঢ়াই নিজৰ ছোৱালী নিচিনা ৰাখে। বাঁহ কাঠ বেছি লোকৰ ঘৰত হাজিৰা কৰি কন্যাক পঢ়ুৱালে। কেতিয়াবাতো মায়ে কিতাপ এখন নাইকিয়া হ'লে মই নজনাকৈ ক'ৰবাত হাজিৰা কৰি হ'লেও কিতাপখন যোগাৰ কৰি দিয়ে। মই গমেই নাপাওঁ যে মায়ে ক'ত কি কৰি কেনেকৈ আনি দিলে মোক। মুখ্যমন্ত্ৰীৰ বাবে আজি ঘৰখনত আনন্দৰ চকুলো। ভাগ্যৰ চকৰি কোনফালে ঘূৰে সেয়া সময়তে ক'ব পাৰি। ওৰে জীৱন মাতৃৰ হাড় ভঙা কষ্ট, হাজিৰা কৰি হ'লেও কন্যাক পঢ়ুৱা, এই সকলোবোৰ সংগ্ৰাম অথলে নগ'ল। মা থকাৰ কাৰণেহে আজি মই ইমানখিনি হ'ব পাৰিছোঁ। দেউতাটো মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ। মায়ে সাহস কৰিলে, মায়ে ধৈৰ্য ধৰিলে যে এদিন ছোৱালীজনী কিবা এটা হ'ব। পঢ়ালে, বহুত কষ্ট কৰি পঢ়ালে। এনেকুৱা এটা দেউতাৰ লগত মই মাক বহুত ধন্যবাদ জনাম। ভয় লাগিছিলে যে টিউশ্যন যাবলৈ, কেনেকৈ ইমান ফিজ দিম, কিন্তু সেইটো নহয়। 1 মাহমান গৈ মই আৰু টিউশ্যন যোৱাই নহয় আছিলোঁ। মনত আছে মোৰ সেইখিনি ক'ব বিচাৰিছোঁ আৰু ছাৰে কয় যে কি স্কুল খোলাৰ পিছত গৈছোঁ স্কুললৈ, তেতিয়া ছাৰে কৈছে তই কিয় নোযোৱা হ'লি, ফিজৰ কাৰণে টেনশ্যন লৈছ নেকি? মই এতিয়া কি ক'ম আৰু, ছাৰে কয় যে তই চিন্তা নকৰিবি, আহি যাবি। তাৰপিছত যাওঁ। ছাৰে মোক নুবুজাটো বাকীবিলাক ষ্টুডেণ্ট যোৱাৰ পিছতো ছাৰে মোক বুজাই থাকে যে এইটো তেনেকৈ হয়, ভালকৈ বুজাই পেলাইহে ছাৰে মোক পঠিয়াই দিয়ে। চাবুৱাৰ ডংগৰচুক গাঁৱৰ এটা চুকত বাস কৰে পৰিয়ালটোৱে। বোকাত পাৰি দিয়া দুডাল বাঁহত ভৰি দি পাৰ হৈ সপোনক খেদি ফুৰা কবিতা গগৈৰ সফলতাত আজি উৎফুল্লিত গাঁওবাসী। মাকে এই য'তে ত'তে এনেকৈ আৰু এনেকৈ বাঁহ কাঠ বেচি পিনে ল'ৰাটোক পঢ়ালে। আৰু এনেকৈ য'তে ত'তে হাঁহ কুকুৰা লোকৰ ঘৰত হাজিৰা কৰি ৰোৱা তোলা কৰি পাওঁ, যেনেকৈ হ'লেও আৰু ল'ৰাটোক পঢ়ালে যেনেকৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ৰাজ্যত নতুনকৈ নিযুক্তি প্ৰদান কৰা প্ৰাৰ্থীসকলৰ মাজতে পশু চিকিৎসা বিভাগত নিযুক্তি লাভ কৰে কবিতা গগৈয়ে। স্কুললৈ যাবলৈ অসুবিধা হ'লে বেলেগৰ ঘৰত ভুই ৰুই কঠীয়া তুলি হ'লেও মই ছোৱালীজনীক কিতাপ পত্ৰ আনি দিওঁ, পঢ়িবলৈ দিওঁ। মোৰ চিন্তা হৈ থাকে, পঢ়াব পাৰিম নোৱাৰিম। বাপেকে বিকলাংগ, একোৱে নাজানে, পঢ়া শুনা চিনি নাপায়, শাৰীৰিকভাৱেও অক্ষম। আৰু হাতৰ বাওঁশীটোতো ইয়ে গ'ল এতিয়া এক্সিডেণ্টত। বেলেগৰ ঘৰত ভুই ৰুবলৈও যাওঁ, কঠীয়া তুলিবলৈ যাওঁ। আৰু মই ছাগলী পোহোঁ, হাঁহো পোহোঁ, কুকুৰা পোহোঁ। সেইবিলাক কেতিয়াবা মৰি যায়, আকৌ মই এইবিলাক পোহোঁ ছোৱালীজনীক দিবৰ কাৰণে। ছোৱালীজনীয়ে চাকৰি পোৱাত মোৰ নথৈ আনন্দ লাগিছে। মাতৃৰ কষ্ট, হৃদয়বান লোকৰ সহায়, শিক্ষকৰ সহযোগিতাত সফলতা লাভ কৰা কবিতাই আজি সকলোকে ধন্যবাদ জনাইছে। সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে যেন মোক আশীৰ্বাদ কৰে, যাতে এতিয়াতো চাকৰি জীৱনৰ মোৰ ষ্টাৰ্টিংহে হৈছে, আৰম্ভণিহে। সকলোৱে আশীৰ্বাদ কৰিব যাতে একদম শেষলৈকে মই যেন ভালদৰে যাব পাৰোঁ, নিয়াৰিকৈ চলাই নিব পাৰোঁ নিজৰ চাকৰি জীৱনটো। কবিতাই অশেষ কষ্টৰ মাজেৰে পঢ়া শুনা কৰি নিজৰ ভাগ্য নিজেই লিখিছে। নিউজ ডেস্ক টাইম 8।